নমস্কাৰ আপুনি চাই আছে মিডডে 18 মই জয়ন্ত মাধৱ গোস্বামী আৰম্ভণিতে জনা এটা ব্ৰেকিং নিউজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতং সিঙৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিগত 10 দিন ধৰি চিকিৎসাধীন হৈ আছিল দিল্লীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে পুৱা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে মাতং সিঙে অসমৰ প্ৰথমটো স্যাটেলাইট চেনেল এনটিভিৰ স্বত্বাধিকাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী 1992 চনত অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল মাতং সিং 1994 চনৰ পৰা 1998 চনলৈ পিভি সিংহৰ নৰসিংহ ৰাও মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৈ আছিল কংগ্ৰেছ নেতাগৰাকী এই মুহূৰ্তৰ ব্ৰেকিং নিউজ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাতং সিঙৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী বিগত 10 দিন ধৰি চিকিৎসাধীন হৈ আছিল দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন অৱস্থাতে আজি পুৱা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰে মাতং সিঙে অসমৰ প্ৰথমটো স্যাটেলাইট চেনেল এনটিভিৰ স্বত্বাধিকাৰী আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী 1992 চনত অসমৰ পৰা ৰাজ্যসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল তেওঁ 1994 চনৰ পৰা 1998 চনলৈ পিভি নৰসিংহ ৰাও মন্ত্ৰীসভাত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৈ আছিল কংগ্ৰেছ নেতাগৰাকী ৰাজ্যৰ কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বুজ ললে শেহতীয়া পৰিস্থিতিৰ বিয়লি 2 বজাত জিলা উপায়ুক্তসকলৰ সৈতে বৈঠক মুখ্যমন্ত্ৰী সোণোৱালৰ কোভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তসকলৰ পৰা বুজ লব মুখ্যমন্ত্ৰী সোণোৱালে ভিডিঅ' কনফাৰেন্স যোগে বুজ লব পৰিস্থিতিৰ ৰাজ্যৰ শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বুজ ললে শেহতীয়া পৰিস্থিতিৰ আজি পিয়লি 2 বজাত জিলা উপায়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী সোণোৱাল কোভিড পৰিস্থিতি সন্দৰ্ভত উপায়ুক্তসকলৰ পৰা বুজ লব মুখ্যমন্ত্ৰীগৰাকীয়ে ভিডিঅ' কনফাৰেন্স যোগে বৈঠকত মিলিত হ'ব সোণোৱাল ভাৰতত ভয়াবহভাৱে বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ ভাৰতত এদিনতে নতুনকৈ 4,12,262 জন আক্ৰান্ত হৈছে কোভিড-19ত প্ৰতিদিনে উদ্বেগজনকভাৱে বাঢ়িছে আক্ৰান্তৰ সংখ্যা 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 3,980 জন লোকৰ মৃত্যু হৈছে বৰ্তমান 35,66,398 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে সমগ্ৰ দেশজুৰি এক নতুন অভিলেখ সংক্ৰমণৰ এদিনতে নতুনকৈ 4,12,262 জনকৈ লোক আক্ৰান্ত হৈছে কোভিড-19ত আৰু ইফালে ৰাজ্যতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ বুধবাৰে ৰাজ্যত 4,826 গৰাকী লোক আক্ৰান্ত হৈছে বুধবাৰে কামৰূপ মেট্ৰত সৰ্বাধিক আক্ৰান্ত হৈছে 383 গৰাকী আনহাতে বুধবাৰৰ দিনটোত 55 গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৰাজ্যত কৰোনা আক্ৰান্তৰ হাৰ হৈছে 9.27%। কেৰালাত 9 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 8 মেৰ পৰা 16 মেলৈ বলবৎ হ'ব লকডাউন 8 মেৰ পুৱা 6 বজাৰ পৰা বলবৎ কৰা হ'ব লকডাউন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে প্ৰকাশ কৰিছে এই কথা কৰোনাৰ ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেৰালাত 9 দিনীয়া লকডাউন ঘোষণা কৰা হৈছে 8 মেৰ পৰা 16 মেলৈ বলবৎ হ'ব লকডাউন 8 মেৰ পুৱা 6 বজাৰ পৰা বলবৎ হ'ব লকডাউন মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে ঘোষণা কৰিছে লকডাউনৰ কথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ দেহাৱসান কৰোনাত আক্ৰান্ত হৈ প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যু 86 বছৰীয়া অজিত সিং ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ আছিল 22 এপ্ৰিলত কৰোনাত আক্ৰান্ত হৈছিল অজিত সিং গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অজিত সিঙৰ দেহাৱসান কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হয় প্ৰাক্তন মন্ত্ৰীগৰাকীৰ 86 বছৰীয়া অজিত সিং ৰাষ্ট্ৰীয় লোকদলৰ অধ্যক্ষ আছিল 22 এপ্ৰিলত কোভিড-19ত আক্ৰান্ত হৈছিল অজিত সিং গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনীতিকগৰাকীয়ে
বোকাখাট মহকুমা শহীদ কমলা মিৰি অসামৰিক হাস্পতালৰ কোভিড কেয়াৰ চেণ্টাৰত কোভিড আক্ৰান্তৰ দুৰৱস্থা ৰোগীক শুশ্ৰূষা কৰাৰ আহৰি নাই চিকিৎসক কিংবা চিকিৎসা কৰ্মীৰ চিকিৎসালয়ৰ মজিয়াত মৃত্যু যন্ত্ৰণাত ছটফটাই আছে আক্ৰান্তই আক্ৰান্তগৰাকীৰ নাম তুলন গগৈ কাজিৰঙা দগাঁৱৰ তুলন গগৈ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ আছিল বোকাখাটত কিন্তু চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ পৰিচৰ্যাৰ অভাৱত বুধবাৰে নিশা 1:30 মৃত্যুৰ ওচৰত হাৰ মানিলে তুলন গগৈয়ে চিকিৎসাধীন হৈ থকা সতীৰ্থৰ মোবাইলত বন্দী হোৱা এই দৃশ্যই চকু কপালত তুলিছে ৰাইজৰ বয়স কিমান আছিল বোকাখাট মেডিকেলত এটো অৱস্থা পেশেন্ট কমজোৰি হৈ পৰি আছে কোনো সাহসিতা চাবলৈ এজনো নাই অহা কোনো নাই নাৰ্ছো নাই কোনো নাই চোৱা চিতা কৰিবলৈ আনিছে এনেকৈ পেলাই থৈ দিছে বয়স কিমান আছিল তিনিচুকীয়া দুৰ্নীতি নিবাৰক শাখাৰ অভিযান দুৰ্নীতি নিবাৰক শাখাৰ জালত তিনিচুকীয়াৰ আবকাৰী অধীক্ষক উৎকোচ লৈ হাতেলোতে ধৰা পৰিল মানস জ্যোতি দাস তিনিচুকীয়া আবকাৰী অধীক্ষক মানস জ্যোতি দাস কাৰ্যালয়ৰ ভিতৰতে দাসক জেৰা চলাই আছে দুৰ্নীতি নিবাৰক শাখাই অৰ্জুন বাজপৰ নামৰ এজন যুৱকে কৰিছিল ধন সংগ্ৰহ দুইজনকে মাৰাথন জেৰা দুৰ্নীতি নিবাৰক শাখাৰ বিষয়গৰাকী ধেমাজিৰ পৰা তিনিচুকীয়ালৈ বদলি হৈ আহিছিল তিনিচুকীয়াৰ প্ৰতিখন খুৰাৰ বিপণীৰ পৰা প্ৰতি মাহে 2000 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হয় দাসৰ বিৰুদ্ধে আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা গোস্বামীৰ সৈতে আমি সংযুক্ত হৈছো উপাসনা এগৰাকী আবকাৰী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ধন লৈ হাতেলোতে ধৰা পৰিল উৎকোচ লৈ হাতেলোতে ধৰা পৰিল মানস জ্যোতি দাস এই মুহূৰ্তত তিনিচুকীয়াৰ বিগ ব্ৰেকিং বুলি ক'ব লাগিব যেটো মানস জ্যোতি দাস এজন আবকাৰী বিষয়া আৰু তেখেত এই মুহূৰ্তত দুৰ্নীতি নিবাৰণ শাখা তেওঁলোকৰ হাতত ইতিমধ্যে তেওঁ ধৰা পৰিছে আৰু এই মুহূৰ্তত তেখেত ধন সংগ্ৰহ কৰাৰ সময়ত হাতে লোকে তেওঁ ধৰা পৰে আৰু এই মুহূৰ্তত যিহেতু অৰ্জুন আমাৰ হাতত খবৰ আহিছে অৰ্জুন ভাস্কৰ নামৰ এজন যুৱকৰ পৰা তেওঁ প্ৰতিদিনে তেওঁ ধন সংগ্ৰহ কৰে আৰু এটা খবৰ আমাৰ হাতত আহি পৰিছে যে প্ৰতিখন খুৰাৰ বিপণীৰ পৰা তেওঁ প্ৰতিদিনে 2000 টকা ইতিমধ্যে সংগ্ৰহ কৰে সেয়াও ইতিমধ্যে আমাৰ হাতত তথ্য আহি পৰিছে আৰু এয়া বৰ্তমান এই মুহূৰ্তত মানস জ্যোতি যি দাস তেখেতৰ যি কাৰ্যালয়ৰ ভিতৰত আবকাৰী অধ্যক্ষৰ কাৰ্যালয়ৰ ভিতৰত ইতিমধ্যে দুৰ্নীতি নিবাৰণ শাখাই ইতিমধ্যে তেওঁ জেৰা চলাইছে আৰু পুৱাৰ ভাগতে যিটো গুৱাহাটীৰ পৰা তেওঁলোকে আহি পাইছে আৰু এই মুহূৰ্তত যিটো তেওঁৰ পৰা বিভিন্ন তথ্য ইতিমধ্যে ফাদিল হৈছে তেওঁ কোন ধৰণে ক'ত ধন কি ৰাখিছিলে সেয়া বৰ্তমান তেওঁলোকে জেৰা চলাই আছে আৰু এই মুহূৰ্তত আমি কিছু কথা জানিব বিচাৰিছিলো যদিও আমাক কিছু সময়ৰ পিছতহে জনাব বুলি যিটো আবকাৰী বিভাগৰ যি বিষয়াসকল ইয়াত যি উপস্থিত তেওঁ আছে তেওঁৰ পৰা জানিব বিচাৰিছিলো তুমি তেওঁ যিহেতু মুখ খোলা নাই তাৰ উপৰিও যি দুৰ্নীতি নিবাৰণ শাখা তেওঁলোকৰ কিছু কম্পিউটাৰ হয়তো আমাক তেওঁ জনাব যে কেনেধৰণে এই ঘটনা সংঘটিত কৰিছিলে কিন্তু এই মুহূৰ্তত যিহেতু তিনিচুকীয়াৰ বাবে এক আচৰিতজনক কথা যিহেতু নতুনকে যিহেতু অধ্যক্ষগৰাকী এই মুহূৰ্তত তিনিচুকীয়াত আহি তেওঁ নতুনকে জইন কৰিছিলে আৰু জইন কৰাৰ পিছে আজি এই যিটো তথ্য আজি সকলো হাতত আহি পৰিছে তেওঁ যিটো সোণাৰ বিপণীৰ পৰা প্ৰতিদিনে তেওঁ 2000 টকাকে লৈছিলে আৰু ইতিমধ্যে বহুতো হাতত এই খবৰ আছিলে কিন্তু কোনো যিহেতু তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ ইতিমধ্যে পোৱা নাছিলে কিন্তু এই মুহূৰ্তত যিহেতু অৰ্জুন ভাস্কৰ নামৰ যিজন যুৱক সেই যুৱকৰ যিটো মুখৰ পৰা ইতিমধ্যে ফাদিল হৈছিলে তেওঁৰ পৰাই প্ৰতিদিনে সংগ্ৰহ কৰিছিলে এই যিটো বিষয়াগৰাকীৰ টকা আৰু সেয়া ইতিমধ্যে আমি জানিব পাৰিছো জয়ন্ত আৰু যি পৰৱৰ্তী খবৰ সময়ত আমি জনাব বিচাৰিম যে কেনেধৰণৰ তেওঁ কি তেওঁ ক'ত তেওঁ ধন সংগ্ৰহ ৰাখিছিলে আৰু কাৰ পৰা কৰিছিলে সেয়া আমি তথ্য জনাব পাৰিম জয়ন্ত নিশ্চয় উপাসনা আজি জেৰা চলাই থকা হৈছে আৰু পৰৱৰ্তী সময়ত আৰু ক'ত অভিযান চলোৱা হ'ব এই বিষয়গৰাকীৰ বাসগৃহটো অভিযান চলোৱাৰ কিবা সম্ভাৱনা আছে নেকি এই মুহূৰ্তত যিটো গুৱাহাটীৰ পৰা টিমটো আহি পোৱাৰ লগে লগে তেখেতক কাৰ্যালয়ত ইতিমধ্যে জেৰা চলাই আছে আৰু এই মুহূৰ্তত আমালোকক তেনেধৰণৰ কোনো খবৰ দিয়া নাই কিন্তু হয়তো কিছুমান তথ্য যিহেতু ইতিমধ্যে আহি আছে নতুন তথ্য যিহেতু আহি আছে হয়তো ইয়াৰ পিছত তেওঁলোকৰ বাসগৃহত আৰু কোন ঠাইত তেওঁলোক থ'ব পাৰে সেয়াটো অভিযান চলাব পাৰে সেয়া এতিয়া আমাৰ হাতত নিশ্চিত হৈ পৰা নাই কিন্তু জয়ন্ত হয়তো চলাব পাৰে কিয়নো তেওঁলোকে যিহেতু এতিয়া কম্পিউটাৰ যোগেদি সকলো যিটো যি ক'ৰ পৰা ধন কেনেকে ধৰণে সংগ্ৰহ কৰিছে সকলো তথ্য যিহেতু তেওঁলোকে যিটো চাই আছে অভিযান
চলাই আছে সেয়া আমি পৰৱৰ্তী সময়তে ক'ব পাৰিম জয়ন্ত, আৰু আমি যিটো বাতৰি আমি পৰিৱেশন কৰিছো আৰু এই পৰৱৰ্তী সময়ত আমি দেখাই থাকিম যে কেনেদৰে ক'ত আজি অভিযান চলাই বৰ্তমান আবকাৰী যি বিভাগ আছে। জয়ন্ত। হয়, উপাসনা ধন্যবাদ। কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, কেতিয়া গঠন হ'ব অসমৰ মন্ত্ৰীসভা, এইবাৰ মন্ত্ৰীসভাত কোন কোন বিধায়কে স্থান লাভ কৰিব, এই বিষয়ক লৈ এতিয়া উৎসুকতাৰে বাট চাইছে অসমবাসীয়ে। ইয়াৰ মাজতে সংবাদমেলযোগে শীঘ্ৰেই অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ'ব বুলি মন্তব্য কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডাই। बंगाल से लोग अपनी जान बचाने के लिए असम में जा रहे हैं, तो असम में आपकी पूर्ण बहुमत की सरकार है। अब आप लोगों को तुरंत बहुत जल्दी आप लोग को ये फैसला भी हो जाएगा कौन मुख्यमंत्री बनने वाला है। तो बंगाल से जो लोग जा रहे हैं उनके लिए क्या आप लोग वहाँ पे किस तरह से बंदोबस्त कर रहे हैं और क्या है वहाँ का? उनकी पूरी सेवा की है, उनको शेल्टर दिया गया है, ऑफिशियली शेल्टर दिया गया है और उनको उनकी व्यवस्था की जा रही है, उनको प्रोटेक्शन दिया जा रहा है। सर कब तक फैसला हो जाएगा मुख्यमंत्री कौन बनेगा असम का, क्योंकि बहुमत की सरकार है, अब कब जल्द से जल्द जाऊंगा तो इस काम को इनिशिएट करूंगा, लेकिन यहाँ शांति तो रखिए, यहाँ शांति तो लाइए। कौन बनेगा सर? ये फिर मैंने कहा पार्लियामेंट्री बोर्ड से चर्चा करने के बाद, ऑब्जर्वर आने के बाद। GMCHত উপস্থিত নৱনিৰ্বাচিত বিধায়ক সিদ্দিক আহমেদ নতুন চৰকাৰৰ গঠনমূলক কামত সহযোগ কৰাৰ আশ্বাস। এই পৰিস্থিতিত বিজেপি চৰকাৰ সোনকালেই চৰকাৰ গঠন কৰিব লাগে। মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰে সিদ্দিক আহমেদে। তেওঁ যি বিভাগৰ দায়িত্ব পালন কৰিছে সেয়া ভালকৈ কৰিছে। মই ৰাজনীতিৰ ঊৰ্ধত এই কথা কৈছো বুলি মন্তব্য সিদ্দিক আহমেদৰ। আজি প্ৰায় 4 দিন হৈ গ'ল আৰু কোভিডৰ যেনেকুৱা বহুত বেয়া পৰিস্থিতি অসমৰ, গতিকে মই আহ্বান কৰোঁ যিমান সোনকালে পাৰে সিমান সোনকালে চৰকাৰখন গঠন কৰাটো ভাল, কাৰণ আমি দেৰি কৰিব নোৱাৰোঁ, কাৰণ পৰিস্থিতি বহুত বেয়া। গতিকে মই আহ্বান কৰোঁ যে ইমিডিয়েট তেওঁলোকে ডিচিশ্যনটো লওক, আৰু এইটো তেওঁলোকৰ বিজেপি দলৰ কথা, গতিকে আমি ইয়াত ইণ্টাৰফেয়াৰ নকৰোঁ, তেওঁলোকে যাকেই পাতে সোনকালে পাতিব লাগে। একালৰ আপোনাৰ সতীৰ্থ আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু যি সময়ত তেওঁ বিসম্বাদৰ আৰম্ভ কৰিছিল 2014 চনতে কংগ্ৰেছত থাকি, ঠিক একেই পৰিৱেশৰ বিজেপিৰ সূচনা হ'বলৈ গৈ আছে নেকি বাৰু? তেনেকুৱা এটা যেন আৰম্ভ হৈছে যেন লাগে, কাৰণ আমাৰ যেতিয়া কংগ্ৰেছৰ দিনত তেনেকুৱাই হৈছিল, গতিকে এইটোৰ পুনৰাবৃত্তি হোৱা যেন লাগি আছে। গতিকে মই ভাবোঁ যে এতিয়া এই সংকটময় পৰিস্থিতিত যিমান সোনকালে চৰকাৰখন হয় সিমানে সোনকালে অন্ততঃ দায়িত্বটো লোৱা উচিত। আৰু ইয়াৰ সৈতে সময় হ'ল মিড ডে 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।